সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে বিচাৰো। আজিৰ দিনটো আপোনালোকক ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 23 জুলাই। 23 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। তো এতিয়া আপোনালোকে যিহেতু গমে পাইছে শিৱসাগৰ, সোণাৰী, তো যোৰহাট, তো তিয়ক, আমগুৰি, তো এইবিলাক অঞ্চলত বিশেষকৈ বানপানীয়ে কিদৰে ক্ষতি কৰিলে। আৰু এতিয়া আমি যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি উপস্থিত হৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে যে আমি যি ক্ষয়ক্ষতিৰ পৰিমাণ ভাবি আছিলোঁ ভবাতকৈ বহুত বেছি হৈছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু আমি সকলোকে সহায় কৰিবই লাগিব, সহায় কৰিম যি যেনেদৰে পাৰোঁ। কাৰণ কেলে এতিয়া যিসকল লোক ৰিলিফ কেম্পত আছে তেওঁলোকে হয়তো খোৱা পানী পাইছে বা কিবা এটা নহয় কিবা এটা পাইছে, কিন্তু এতিয়াও যে এই ৰিলিফ কেম্পত আহি পোৱা নাই, গাঁৱৰ ভিতৰত আছে, সেইসকল লোকৰ অৱস্থাটো কি সেইটো মই নিজেই উপলব্ধি কৰিছোঁ, বুজিছোঁ। আৰু যি আমি অনুমান কৰি আছিলোঁ ক্ষয়ক্ষতি কিমান হৈছে বা কিমান হ'ব, কিন্তু আমি ভবাতকৈ বহুত বেছি হৈছে আৰু সেইসকলক আমি সহায় কৰিবই লাগিব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যদি আপোনালোকে চায় তেনেহ'লে এইটো সময়ত তো বিভিন্নজনে ছ'চিয়েল মিডিয়াত বিভিন্নভাৱে মন্তব্য আগবঢ়াই আছে। কাৰণ কেলে এনেকুৱা ধৰণৰ হ'ব নালাগে। তো মাজুলী শিৱসাগৰ কৰি আছে, ধেমাজি শিৱসাগৰ কৰি আছে, লখিমপুৰ শিৱসাগৰ এইবিলাক কিছুমানে কৰি আছে। ফেচবুকটো চাব নোৱাৰি, আপোনালোকে হয়তো নিশ্চয় দেখিছে। আৰু এইবিলাক যিসকলে কৰি আছে হাঁহিছে, কিছুমানে ইটিকিং সূচক মন্তব্য আগবঢ়াইছে, তেওঁলোকৰ নিজৰ ব্যক্তিত্বটো সেইখিনি প্ৰকাশ কৰি দিছে, তাৰ বাদে একো কৰা নাই। কিন্তু এই যে দুখৰ সময়ত এতিয়া এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ পৰিছে, খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে ৰাইজে। এনেকুৱা এটা পৰিস্থিতি হঠাতে আহি পৰিছে, এনেকুৱা বানপানী হোৱাৰ ফলত নিজৰ ঘৰখন এৰি এতিয়া ক'ত থাকিব লগা হৈছে। কোনোবাই ৰাস্তাত আছে, ক'ৰবাত কোনোবাই বান সাহাৰ্য তাত থকা, কোনোবাই ৰিলিফ কেম্পত আছে, কিছুমান গছৰ ওপৰত আছে, তেওঁলোকক সেইখিনি ৰেস্কিউ কৰিছে। তো এইবিলাক উদ্ধাৰ কৰিয়ে আছে। আৰু আপোনালোকে গম পায় মৃতকৰ সংখ্যা কিমানলৈ বৃদ্ধি হৈ গৈ আছে। বহুত বেছি এটা দুখৰ খবৰ। কাৰণ কেলে আমি যদি চাওঁ তেনেহ'লে এই হঠাতে যদি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰে আৰু কোনো কালে যদি আমি এই মুখামুখি নোহোৱা এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, হঠাতে কি পৰিস্থিতি হ'ব সেইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে, তেওঁক যিহেতু প্ৰশ্ন কৰা গৈছিলে যে ৰাজ্য চৰকাৰৰ পৰা কিদৰে সহায় কৰিব বা কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় কিবা পাব নেকি, বা এইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এইটো ক'লে যে এই যি ৰিলিফ ফাণ্ড হওক ৰাজ্য চৰকাৰৰ, এইবিলাক কেন্দ্ৰীয় চৰকাৰে দিয়ে। যদি আৰু বহুত বেছি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে নিশ্চয় আমি কেন্দ্ৰীয় চৰকাৰক আমি খুজি ল'ম আৰু খুজি ল'বই লাগিব, এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনায়। আৰু কথাটো হ'ল যিসকল বানপীড়িত লোক আছে আমি সকলোকে যি যেনেদৰে পাৰোঁ আমি সহায় কৰিবই লাগিব, ক্ষতিপূৰণ দিবই লাগিব। এই বান শেষ হৈ যোৱাৰ পাছতো বহুখিনি আমাৰ বাবে যুদ্ধ থাকিব। কাৰণ কেলে এই বানপানীৰ সময়তো তেওঁলোকে সেইখিনি দুখ কষ্ট আছে, কিন্তু বান শেষ হৈ যোৱাৰ পাছত আৰু বেছি মহামাৰীয়ে দেখা দিব। এইখিনি ক্ষেত্ৰত আমি সাৱধান হৈ একেলগে আমি কামবিলাক কৰিব লাগিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াই তো বানপীড়িত লোকক সহায় কৰিব 2 কোটি টকালৈকে দিয়া কথা তেওঁ সেইখিনি মন্তব্য কৰিছে। কাৰণ এইটো কথা কৈছে যে মই শিৱসাগৰ, যোৰহাট, তিয়ক, আমগুৰি, জাজি, জামুগুৰি, নাজিৰা, সোণাৰী, দৰিকাপাৰা, তো এইখিনি সকলোখিনি নিমাইজান হওক, শিৱসাগৰ অঞ্চলত গোটেই য'ত যি বানপীড়িত হৈছে এই সকলোখিনি অঞ্চলত মই থাকি নিজে সহায় কৰিম, এইদৰে মন্তব্য কৰা দেখা গৈছে। ইয়াতকৈ আৰু সঁচাকৈ আমি যদি চাওঁ কি এটা উপকাৰ কৰিছে আমি বিশেষ আৰু বহলাই কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকৰ ওচৰত থাকি মই সহায় কৰিম বুলি বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া যদি এই এনেকুৱা বিপদৰ সময়ত সকলো আগবাঢ়ি আহে, বিপদৰ সময়ত সেই যিসকল লোকে পানী এটুপিও খাবলৈ পোৱা নাই, কাৰণ কেলে এনেকুৱা এটা পৰ্যায় পাইছেগৈ। আৰু এতিয়া সেই ধাৰাসাৰ বৰষুণ হ'ল, ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত বানপানী হ'ল, এতিয়া আকৌ ৰ'দ দি দিছে, ৰ'দৰ সময়ত আৰু কেনেকুৱা ধৰণৰ কিমান পিয়াহত আছে তেওঁলোক, সেইখিনি খবৰ যে লৈ এইবিলাক কাম কৰিছে, তেওঁলোকক প্ৰণাম জনাইছোঁ আমি ইয়াৰ পৰাই। আৰু যোনে যিমান পাৰে যেনেদৰে পাৰে সামৰ্থ্য অনুযায়ী তেওঁলোকে সহায় কৰা দেখা এইখিনি কৈছে। আৰু এতিয়া আমি যদি চাওঁ মৃতকৰ সংখ্যা বৃদ্ধি হৈহে গৈ আছে। তেতিয়া এই খোৱা পানী বিচাৰি হাহাকাৰ হৈ পৰিছে, বিভিন্নজনে বিভিন্নভাৱে সেইখিনি সহায় আগবঢ়াইছে। আৰু এইটো সময়ত যাতে কোনো ইজনে সিজনক ইটিকিং কৰিব নালাগে, তো এইবিলাক আচলতে কাৰ্য কৰিব নালাগে, এইবিলাক গৰিহণাৰ যোগ্য। এই এনেকুৱা ধৰণৰ যিবিলাক ইটিকিং মন্তব্য কৰি আছে এইবিলাক। নেক্সটটো খবৰ যদি চাওঁ, গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলন। তো এতিয়া হয় বানপানী হৈছে, ক'ৰবাত খহনীয়া হৈছে, ভূমিস্খলন হৈছে, সাৱধানে থাকিব। একেবাৰে পৰিৱেশ একেবাৰে বহুত বেছি বেয়া। তো সাৱধানে থাকিলে আপোনালোকে নিশ্চয় অলপ হ'লেও আপোনালোকে কি হ'ব, নিজৰ ঘৰৰ মূল্যৱান সামগ্ৰী হওক বা নিজৰ জীৱনটো, কাৰণ কেলে এতিয়া যিটো অৱস্থা হৈছে নাজিৰা, চৰাইদেউ এই এনেকুৱা অঞ্চলত নিজৰ জীৱনকে
শেষ হৈ গুচি গৈছে বানপানীত। তো আপোনালোকে সেইবিলাক গম পাইছে। নেক্সট খবৰ যদি চাওঁ, কৃষকসকলৰ সপোন একেবাৰে শেষ হৈ গৈছে। কৃষকসকলে এতিয়া শাওণ মাহত তেওঁলোকে সেইখিনি ভূঁই ৰুলে হয়, আৰু ৰুইছে কিছুমানে, শেষ হৈ গ'ল একেবাৰে। ঘৰ দুৱাৰ শেষেই, তেনেহ'লে তাৰ পিছৰ পৰ্যায়ত কি হ'ব? কৃষকসকলৰ সপোন একেবাৰে শেষ। তো এতিয়া সেইবাবে কৃষকসকলে কি কৰিব, এতিয়া এইখিনি সময়ত আপোনালোকে ফচল বীমা হওক বা এই যিবিলাক কাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এইবিলাক আপোনালোকে অতি সোনকালে এইখিনি কৰি ল'ব পাছত সকলোখিনি। কাৰণ কেলে ইয়াৰ যোগেদিও আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পাব। কাৰণ কেলে ফচল বীমা কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিসমূহ খেতি, এই ভাগেতো আপোনালোকে বান সাহাৰ্য পাবই। তাৰ উপৰি এই যি খেতি আপোনালোকৰ নষ্ট হ'ল, খেতি আপোনালোকে যিদৰে কৰিব নোৱাৰিলে, আপোনালোকৰ বহুতখিনি উপকৃত হ'ব। আৰু ফচল বীমা কৰি থ'লে আপোনালোকে সময়ত টকা পাব। নেক্সট খবৰ যদি চাওঁ, যিসকল বানত মৃত্যু হৈছে, মৃত্যু আত্মীয়লৈ 4 লাখ টকাকৈ দিয়া কথা ৰাজ্য চৰকাৰে এইখিনি ঘোষণা কৰিছে। আৰু যাতে নেক্সট আৰু এই আমি যদি চাওঁ, তেনেহ'লে কাৰো যাতে ক'তোৱে যাতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন নহওক বানপানী। আৰু এতিয়া বিশেষকৈ আমি এটাই বিচাৰিম যে এই এনেকুৱা ধৰণৰ বানপানী হ'লে স্থায়ীভাৱে কিদৰে সমাধান কৰিব পাৰি, কেনেকুৱা ধৰণৰ সুবিধা থাকিলে পটককৈ আমি সেইখিনি সহজভাৱে বানপানীৰ পৰা ৰক্ষা পাব পাৰোঁ, বা ওখ ঠাইলৈ আমি সেইখিনি স্থানান্তৰিত হ'ব পাৰে। তো এইবিলাক আমি পদক্ষেপ ল'ব লাগে। চৰকাৰে যাতে গুৰুত্ব সহকাৰে লৈ এইবিলাক কামত সেইখিনি মনোযোগ দিয়ে। কাৰণ কেলৈ এইবিলাক কাম কৰিম বুলি কৈছে। তো অতি সোনকালে এই বিষয়কেইটা গভীৰভাৱে চিন্তা কৰি পদক্ষেপসমূহ যাতে আগন্তুক সময়ত লয়। তো আজি 23 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলে আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।